এডিআৰি প্ৰশ্নকাকত ভাইৰেলৰ কথাটোৱে আচলতে কালি সৰ্বত্ৰে চৰ্চা লাভ কৰিছিল আৰু তাৰপিছতে ধেমাজি আৰক্ষীয়ে তৎপৰতা বৃদ্ধি কৰিছিল আৰু তৎপৰতা বৃদ্ধি কৰি লগে লগে যিখন চিমেণ্ট চাপৰি উপেন্দ্ৰ নেশ্যনেল একাডেমী সেই একাডেমীখনৰ পৰা ভাইৰেল হোৱা বুলি যিহেতু তথ্য পোহৰলৈ আহিছিল তাৰপিছতে সেই একাডেমীখনৰ অধ্যক্ষ আৰু এছঅ সেই চেণ্টাৰটোৰ সকলো বিষয় আচলতে ধেমাজি আয়ুক্ত কাৰ্যালয়লৈ তাৎক্ষণিকভাৱে তলব কৰি তেখেতলোকক সোধা পোছা কৰা হৈছিল তাৰপিছতে আমি নিশা ভাগলৈ খবৰ পাইছিলো যে চিমেণ্ট চাপৰি যি একাডেমীখনৰ যিটো কেন্দ্ৰটোত যিজন ফটোগ্ৰাফাৰ আচলতে নিয়োগ কৰা হৈছিল সেবাৰ তৰফৰ পৰা যিগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি আমি জানিব পাৰিছো তেখেতক তাৎক্ষণিকভাৱে চিমেণ্ট চাপৰি আৰক্ষীয়ে আটক কৰিলে তাৰপিছতে পৰৱৰ্তী সময়ত সোধা পোছা অন্তত তেখেতক গ্ৰেপ্তাৰ কৰিছে বুলি আমি জানিব পাৰিছো আৰু তেখেতে যিটো মোবাইল ফোন ব্যৱহাৰ কৰিছিল সেই মোবাইল ফোনটো আৰক্ষীয়ে জব্দ কৰিছে আৰু তাৰ পৰা যিসকল লোকে আচলতে যিসকল লোকলৈ আচলতে এই পিডিএফটো শ্বেয়াৰ কৰিছিল আচলতে তেওঁ সেই সকলোকো আচলতে সোধা পোছাৰ কাৰণে মাতি পঠাইছে বুলি আমি জানিব পাৰিছো আৰু আজি হয়তো দিনৰ ভাগত সকলো লোকক আৰক্ষীয়ে বিস্তৃত ৰূপত জেৰা কৰিব কালি আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তই নেশ্যনেল যিখন উপেন্দ্ৰ নেশ্যনেল একাডেমীৰ অধ্যক্ষ আৰু এছঅ দুইজনকে সোধা পোছা কৰাৰ পিছত পৰৱৰ্তী সময়ত নিশা ধেমাজি সদৰ থানালৈ লৈ অহা হৈছিল আৰু সদৰ থানাতো তেখেতলোকক অধিক সোধা পোছা কৰে তাৰপিছতে ধেমাজি আৰক্ষী অধীক্ষক তেখেতে নিজেই চিমেণ্ট চাপৰিলৈ ৰাওনা হয় বুলি আমি জানিব পাৰিছো আৰু তাৰপিছতে তাতে গৈ তেখেতলোকে ইনভেষ্টিগেশ্যন বৰ্তমান কৰি আছে আৰু বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে কিন্তু ইতিমধ্যে জিলা আয়ুক্ত মহোদয়ে জনাইছে যে পৰীক্ষা যিহেতু অনুষ্ঠিত হৈ যোৱা পিছত প্ৰশ্নকাকতখন ভাইৰেল কৰিছিল মংগল সিং বসুমতাৰীয়ে এই আচলতে তেখেতক ইতিমধ্যে যিখিনি আইনী ব্যৱস্থা লোৱা আছে এয়া লোৱা হ'ব বুলি জানিবলৈ দিছে আৰু এটা কেছ ৰুজু কৰা হৈছে গোচৰ ৰুজু কৰা হৈছে আৰু এই গোচৰটো তদন্ত প্ৰক্ৰিয়াত যিসকল ব্যক্তি জড়িত হোৱাৰ সম্ভাৱনা থাকে তেখেতলোকক সকলোকে আইনী ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ